খবৰ লৈ আহিছো ষ্টুডিঅত মই দীপাদিতা নতুন বছৰত ৰাজ্যিক কেবিনেটত ৰাজ্যবাসীক উদ্দেশ্যে কেইবাটাও বৃহৎ ঘোষণা বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে মিছন বসুন্ধৰা মাটিৰ পত্তাকে আদি কৰি বিভিন্ন ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম সংবাদ মেল যোগে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কলাক্ষেত্ৰৰ 5000 আসনযুক্ত প্ৰেক্ষাগৃহৰ বাবে 290 কোটি টকা আবণ্টন আগষ্টৰ ভিতৰতে প্ৰেক্ষাগৃহৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰী গৰাকীৰ ইয়া সমান্তৰালকৈ উচ্চ ন্যায়ালয়ৰ সমীপতে ৰাজ্যিক অতিথিশালা স্থাপন কৰা হ'ব বুলিও ঘোষণা কৰিছে বা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত ৰাজ্যিক অতিথিশালাৰ বাবে 477 কোটি টকা 477 কোটি টকা আবণ্টন কৰা হৈছে দুটা মিল্ক প্ৰসেসিং ইউনিট স্থাপনৰ বাবে 144 কোটি টকা আবণ্টন কৰা হৈছে ধেমাজি আৰু কাছাৰতো হ'ব 1 লাখ লিটাৰকৈ গাখীৰ সংশোধন ইউনিট গাখীৰ উৎপাদনৰ বাবে কৃষকক ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে কালিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সংবাদ মেল যোগে জনাইছে মুখ্যমন্ত্ৰী হিতা জখলা বা কন্যকা গাখীৰ দিয়াসকলে 5 টকাকৈ ৰাজ সাহায্য লাভ কৰিব কাছাৰ কেন্সাৰ সোসাইটিৰ বাবে 10 বিঘা মাটি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কেবিনেটত চাহ বাগিচাত থকা গছেৰে আজবাব সজাৰো অনুমতি প্ৰদান কৰিছে হিমন্ত চৰকাৰৰ কেবিনেটে ডিব্ৰুগড়ত থকা প্ৰস্তাৱিত বনভূমিখন ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰাৰো এক সিদ্ধান্ত কেবিনেটত বনভূমিখনত বাস কৰা লোকসকলে মাটিৰ পট্টা পাব বুলিও এনেধৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বসুন্ধৰা 3.0 আবেদন কৰিব খোজা নামঘৰ মন্দিৰলৈ বৃহৎ সকা পোৰ্টেলত আবেদনত অসুবিধা পালে ম্যানুৱেলি আবেদন কৰিব পাৰিব বুলিও জনাইছে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মেলৰ জৰিয়তে কেৱল নামঘৰ মন্দিৰৰ বাবে 30 জানুৱাৰীলৈ এই সুবিধাও থাকিব বুলি উল্লেখ কৰা হৈছে কোনো ব্যক্তিয়ে এই সুবিধা নাপাব বুলিও স্পষ্টকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আমি জনাইছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ বজাৰ মহলদাৰে শাক-পাচলি বেপাৰীৰ পৰা কৰ ল'ব নোৱাৰিব বুলিও কেবিনেটত সিদ্ধান্ত পান তামোল বেপাৰীৰ পৰাও কৰ ল'ব নোৱাৰিব বজাৰ কমিটি এনেধৰণে কৰ ল'ব নোৱাৰিব 2006 পূৰ্বে প্ৰাদেশিকীকৰণৰ পৰা বাদ পৰা স্কুলসমূহৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে এই স্কুলসমূহৰ বাবে কেবিনেট উপসমিতি গঠন কৰা হ'ব অতি শীঘ্ৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ নেতৃত্বত গঠন হ'ব এই উপসমিতি এমাহৰ ভিতৰত প্ৰতিবেদন দিব কেবিনেট উপসমিতিয়ে কেবিনেট সিদ্ধান্তৰ পাছতে সংবাদ মেল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি জনাই আছো কলাক্ষেত্ৰৰ 5000 আসনযুক্ত প্ৰেক্ষাগৃহৰ বাবে 290 কোটি টকা আগষ্টৰ ভিতৰতে প্ৰেক্ষাগৃহৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ৰ সমীপত স্থাপন হ'ব ৰাজ্যিক অতিথিশালাৰ বাবে 477 কোটি টকা আবণ্টন দিয়া হৈছে দুটা মিল্ক প্ৰসেসিং ইউনিট স্থাপনৰ বাবে 144 কোটি টকা আবণ্টন ধেমাজি কাছাৰতো হ'ব 1 লাখ লিটাৰকৈ গাখীৰ সংশোধন ইউনিট গাখীৰ উৎপাদনৰ বাবে কৃষকক ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত হিতা জখলা বা কন্যাকাক গাখীৰ দিয়াসকলে 5 টকাকৈ ৰাজ সাহায্য পাব কাছাৰ কেন্সাৰ সোসাইটিৰ বাবে 10 বিঘা মাটি দিয়াৰ সিদ্ধান্ত চাহ বাগিচাত থকা গছেৰে আজবাব সজাৰো অনুমতি ডিব্ৰুগড়ত থকা প্ৰস্তাৱিত বনভূমিখন ৰাজগাঁৱলৈ ৰূপান্তৰৰ সিদ্ধান্ত বনভূমিখনত বাস কৰা লোকসকলে মাটিৰ পট্টা পাব বসুন্ধৰা 3.0 আবেদন কৰিব খোজা নামঘৰ মন্দিৰলৈ বৃহৎ সকা পোৰ্টেলৰ আবেদনৰ অসুবিধা পালে ম্যানুৱেলি কৰিব পাৰিব আবেদন কেৱল নামঘৰ মন্দিৰৰ বাবে 30 জানুৱাৰীলৈ এই সুবিধা থাকিব কোনো ব্যক্তি এই সুবিধা নাপাব আমাৰ হাতত কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মেল যে সম্বোধন কৰিছিল তাৰে কিয় অংশ আছে তেওঁ কি কৈছিল শুনো আহক আৰু প্ৰসেস কৰিব পৰা দুটা মিল্ক প্ৰসেস ইউনিট বা মিল্ক প্ৰসেসিং ইউনিট আৰম্ভ কৰিবৰ বাবে 150 কোটি টকা অনুমোদন দিয়ে যোৰহাটৰ দুগ্ধ সংশোধন কেন্দ্ৰটোৰ বাবে 75 কোটি টকা আৰু ডিব্ৰুগড়ৰ দুগ্ধ সংশোধন কেন্দ্ৰটোৰ বাবে 75 কোটি টকাৰ কেবিনেটে অনুমোদন দিয়ে অতিৰিক্তভাৱে কেবিনেটে ধেমাজি আৰু কাছাৰতো দুটা 1 লাখ লিটাৰ গাখীৰ সংশোধন কৰিব পৰা আৰু দুটা দুগ্ধ
সংশোধন কেন্দ্ৰ বা মিল্ক প্ৰসেসিং সেন্টাৰ বনাবৰ বাবে আমাৰ ডায়েৰী ডিপাৰ্টমেন্টক নিৰ্দেশ দিয়ে আৰু এমাহৰ ভিতৰতে এই প্ৰজেক্ট দুটাও কেবিনেটত আনিবৰ কাৰণে নিৰ্দেশ দিয়ে কেবিনেটে গাখীৰ উৎপাদনৰ লগত জড়িত যিসমূহ কৃষক আছে আৰু যিসকল কৃষকে সমবায় সমিতিৰ জৰিয়তে গাখীৰ বিক্ৰী কৰে যেনেকুৱা সীতা জখলা হল আমুল হল পুৰবী হল তেওঁলোকৰ জৰিয়তে যোনে গাখীৰ বিক্ৰী কৰে তেওঁলোকক প্ৰতি লিটাৰত 5 টকাকৈ ৰাজ সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে অৰ্থাৎ এতিয়াৰ পৰা সীতা জখলা যিসকলে গাখীৰ দিয়ে কন্যকাত যিসকলে গাখীৰ দিয়ে বা আমুল ইমুল আৰু ওয়ামুলত যিসকলে পুৰবীত গাখীৰ দিয়ে সেই খেতিয়কসকলে সেই সংস্থাবিলাকৰ পৰা যি পুঁজি পাবই অতিৰিক্তভাৱে অসম চৰকাৰৰ পৰা প্ৰতি লিটাৰত 5 টকা ৰাজ সাহায্য লাভ কৰিব কাছাৰত যিখন ক্যান্সাৰ হস্পিটাল আছে আমাৰ কাছাৰ ক্যান্সাৰ হস্পিটাল সোসাইটিয়ে ক্যান্সাৰ হস্পিটালখন পৰিচালনা কৰে তেখেতসকলক আজি আমি 10 বিঘা মাটি আবলটন কৰাৰ বাবে সিদ্ধান্ত লওঁ দুৰুং চাহ বাগিচা শোণিতপুৰ জিলাৰ আৰু লেপেটকাটা চাহ বাগিচা শোণিতপুৰ জিলা এই দুইখন চাহ বাগিচাতে দুটা পৰ্যটন প্ৰকল্প স্থাপন কৰিবৰ বাবে কেবিনেটে অনুমোদন দিয়ে অইল পাম যিসকলে খেতি কৰে তেওঁলোকে চৰকাৰৰ পৰা বিভিন্ন সহায় পাবৰ বাবে তেওঁলোকে সুবিধা পাব যেহেতু আজি কেবিনেটে অইল পামক এটা ক্যাশ ক্ৰপ হিচাপে ডিক্লেয়াৰ কৰে সেট্ৰি ব্যৱহাৰ কৰি যদি ফাৰ্নিচাৰ উদ্যোগ কৰিব খোজে চাহ বাগিচাত ফাৰ্নিচাৰ উদ্যোগ কৰিব পাৰে আমাৰ লক্ষ্যটো হল চাহ বাগিচাসমূহ যাতে আৰ্থিকভাৱে টনকিয়াল হয় আৰু তাৰো এটা পলিচি আজি কেবিনেটে অনুমোদন দিয়ে ডিব্ৰুগড় জিলাৰ দেউচালিত এখন প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছিল প্ৰস্তাৱিত বনভূমি সেই প্ৰস্তাৱিত বনভূমিখনত বহুবিলাক মানুহে ইতিমধ্যে ঘৰ বাৰী বনাইছে আৰু গোটেই মানুহবোৰ আমাৰ খিলঞ্জীয়া মানুহ সেই কাৰণে এই প্ৰস্তাৱিত বনভূমিখনক এতিয়াৰ পৰা আমি ৰাজহ গাঁৱলৈ ৰূপান্তৰ কৰিলো যে নামঘৰ বা মন্দিৰে যদি কিবা কাৰণত পোৰ্টেলত আবেদন কৰিব পৰা নাই তেওঁলোকে যদি মেনুৱেলতো আবেদন কৰে তেতিয়াহলেও তাক গ্ৰহণ কৰা হ'ব আৰু মেনুৱেলত আবেদন দিয়াৰ সময় আমি এই মাহৰ 30 তাৰিখলৈকে আমি বঢ়াই দিছো অকল ধৰ্মীয় উপাসনাৰ স্থলীসমূহৰ বাবে স্কুল কলেজৰ বাবে ৰাজহুৱা অনুষ্ঠানৰ বাবে